সন্মান হ'ল আইনাখনৰ দৰে আপুনি আনক যিমান বেছি সন্মান দিব তাতকৈ বেছি সন্মান আপুনি উভতাই পাব। মাটিত পৰি থকা ধূলিয়ে আপোনাৰ কোনো ক্ষতি নকৰে, কিন্তু যেতিয়া ধূলি চকুত পৰে তেতিয়া সেই ধূলিয়ে বহুত আমনি কৰে। ঠিক একেদৰে জীৱনত কাকো কেতিয়াও তুচ্ছ আৰু দুৰ্বল বুলি নাভাবিব, কাৰণ সৃষ্টিকৰ্তাই কেতিয়াও ভাগ্যৰ চকা ঘূৰাই আমি কোনোৱে নাজানো। কেতিয়াও নিৰাশ নহ'ব। যেতিয়া ৰাষ্ট্ৰপতিৰ পৰা অৱসৰ গ্ৰহণ কৰে তেতিয়া বাৰাক ওবামাৰ বয়স আছিল 55 বছৰ। আনফালে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ সময়ত ডনাল্ড ট্ৰাম্পৰ বয়স আছিল 69 বছৰ। অসমত যেতিয়া পুৱা 6 বাজিছে তেতিয়া লণ্ডনত ৰাতি প্ৰায় 1 বাজিছে। লণ্ডন সময় হিচাপতকৈ অসমত 5 ঘণ্টা পিছপৰা। সময়ত পিছপৰা হ'লেও ই প্ৰমাণ নকৰে যে লণ্ডন অসমতকৈ পিছপৰা। পৃথিৱীৰ সকলো বস্তু নিজৰ গতিত আৰু নিজৰ সময়মতে চলে। কোনোবাই 22 বছৰত গ্ৰেজুৱেট কৰিলে, কিন্তু চাকৰি এটা পাবলৈ আৰু 5 বছৰ লাগে। আকৌ কোনোবাই 27 বছৰত স্নাতক কৰিলে আৰু পিছদিনা চাকৰি পালে। কোনোবা 33 বছৰ বয়সত এতিয়াও অকলশৰীয়া। আকৌ কোনোবা 22 বছৰ বয়সত বিয়া পাতি সন্তানৰ পিতৃ মাতৃ। কেতিয়াবা এনে লাগে যেন চিনাকিৰ মাজৰ কোনোবা আপোনাতকৈ বহুত আগত আছে, আকৌ কোনোবা বহুত পিছ পৰি গ'ল। কিন্তু আপোনাৰ ধাৰণা ভুল। সকলোৱে নিজৰ সময়, স্থিতি আৰু গতিত আগবাঢ়িছে। আপুনি আগত থকাসকলক হিংসা কৰাতকৈ পিছফালে থকাসকলক অৱহেলা নকৰাকৈ সকলো সময়তে শান্ত হৈ থাকক।